নিশ্চয়কৈ গুঞ্জন জল্পনা কল্পনাৰ যেন অৱশেষত অন্ত পৰিল। ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে সকলো যেন এতিয়া উৎফুল্লিত হৈ পৰিছে। মই যিহেতু নলবাৰীত উপস্থিত আছোঁ, নলবাৰীৰ ৰাইজৰ মনৰ প্ৰতিক্ৰিয়া লোৱাৰ চেষ্টা কৰিম, কাৰণ নলবাৰীত যিহেতু দ্বিতীয় পৰ্যায়ত যি পঞ্চায়তৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব, গতিকে মই পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ। এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ যি আচলতে দিনবাৰ ইতিমধ্যে ঘোষণা হ'ল, 7 মে'ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। গতিকে আপোনালোক কি ধৰণে সাজু হৈছে কি ক'ব, কাৰণ যথেষ্ট জল্পনা কল্পনা আছিল আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচন দলীয় প্ৰতীকবিহীনভাৱে অনুষ্ঠিত হ'ব। পোনপ্ৰথমে মই NDT 24 টিভিৰ সমূহ কৰ্মকৰ্তাক মই আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু জ্যেষ্ঠ সাংবাদিক আমাৰ ভাস্কৰ ডেকা তেখেত আছে, তেখেতক আমি ধন্যবাদ জনাইছোঁ। আচ্ছা, তেতিয়া আমি বহুত চিন্তাত মগ্ন হৈ আছিলোঁ যে আমাৰ পঞ্চায়ত নিৰ্বাচনটো কেতিয়ালৈকে হ'ব। এতিয়া আমি গম পালোঁ যে 7 মে'ত আমাৰ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনটো হ'ব, আৰু আমি তাৰ বাবে আমি আটাইয়ে আমাৰ দলীয়ভাৱে আমি আটাইয়ে উৎফুল্লিত হৈছোঁ। আৰু আমাৰ দলত এইবাৰ মূলতঃ পঞ্চায়ত নিৰ্বাচন যিহেতু প্ৰতীকবিহীনভাৱে অনুষ্ঠিত হ'ব, যিখিনি সদস্য বাছনি কৰা হ'ব প্ৰতীকবিহীন হ'ব, গতিকে সেই কথাখিনি অকণমান আমি জানো। আচ্ছা, আমি ইতিমধ্যে আমি হেৰি কৰা নাই, সদস্যবিলাক আমি বাছনি কৰা নাই। যিহেতু নিৰ্বাচন ঘোষণা হ'ল, গতিকে আমি এতিয়া আমাৰ প্ৰতিনিধিবিলাক আমি বাছনি কৰিম, আৰু আমাৰ দলীয়ভাৱে আমি বাছনি কৰিম, কিন্তু প্ৰতীক নাথাকে। আচ্ছা, প্ৰতীক নাথাকে, তাত যোনে যোনে কৰিব পাৰে, তথাপিও আমাৰ দলৰ ফালৰ পৰা এটা থাকিবই। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰিব? যিহেতু এইবাৰ দলীয় প্ৰতীকবিহীনভাৱে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, যদিও আচলতে আঞ্চলিক পঞ্চায়ত বা জিলা পৰ্যায়ত যি আচলতে প্ৰতীক থাকিব, কিন্তু যি সদস্য বাছনিৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰতীক নাথাকিব দলীয় প্ৰতীক। পোনপ্ৰথমে মই আমাৰ অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহু জল্পনাৰ কল্পনাৰ অন্তত আমাৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিলে, আৰু আমাৰ ইয়াত যিহেতু মে'ৰ 7 তাৰিখে আমাৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, ইতিমধ্যে আমি দলীয়ভাৱে আমি গোটেইখিনি আমাৰ কাৰ্যকৰ্তাসকল সাজু হৈ আছেই। গতিকে মই চৰকাৰক এইকাৰণে আৰু এটা ধন্যবাদ জ্ঞাপন কৰিম যে এইবাৰ আমাৰ পঞ্চায়ত লেভেলত তেওঁলোকে দলীয় প্ৰতীক চিহ্ন ব্যৱহাৰ কৰাত মানা কৰিছে। গতিকে যোগ্য প্ৰাৰ্থী বাছনি হ'ব বুলি আপোনালোকে আশা? গতিকে আমি এতিয়া পঞ্চায়তত আমি যোগ্য প্ৰাৰ্থী বাছনি কৰাত আমাৰ সুবিধা হ'ব, আৰু আমাৰ যিবিলাক ৰিটায়াৰ্ড টিচাৰ আছে আৰু চৰকাৰী বিভিন্ন বিভাগত কাম কৰা ৰিটায়াৰ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী আছে, তেওঁলোকেও এটা সুবিধা পাব। আৰু চৰকাৰৰ এই যিটো প্ৰচেষ্টা, ইয়াক আমি শলাগিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰিব? ইতিমধ্যে দিনবাৰ ঘোষণা হ'ল, 7 মে'ত দ্বিতীয় পৰ্যায়ত নলবাৰীত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। কি ধৰণে আপোনালোক সাজু হৈছে, কি ক'ব বিচাৰিব, যিহেতু দলীয় প্ৰতীকবিহীনভাৱে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব? হয়, আমি বহুদিন অপেক্ষা কৰি আছিলোঁ এই দিনটোলৈ, কেতিয়া পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হ'ব। তথাপিতো আজি যিহেতু আমাৰ 7 মে'ত নলবাৰী বা গোটেই লোৱাৰ অসমখনৰ 7 মে'ত ঘোষণা কৰিলে আমি যথেষ্ট উৎফুল্লিত হৈছোঁ। এইকাৰণে উৎফুল্লিত হৈছোঁ, আজি বহুদিন উৎকণ্ঠাৰ মাজত আমি আছিলোঁ, আৰু এইবাৰ নিৰ্বাচনটো যিহেতু প্ৰতীকবিহীন হ'ব, প্ৰতীক থাকিব যদিও কোনো দলীয় প্ৰতীক নাথাকে, তেতিয়া নিশ্চয় আমি ভাবোঁ, আমাৰতো ভাৰতীয় জনতা পাৰ্টীৰ দলে প্ৰতিটো কাৰ্যকৰ্তাই ৰাইজৰ মাজত যিহেতু থাকে, ৰাইজৰ মাজত সোমাই থাকে, আমি তেনেকুৱা, গতিকে যোগ্য এজন প্ৰাৰ্থীক আমি প্ৰতিনিধিত্ব কৰিবলৈ আমি সাজু কৰাম। আৰু আমাৰ প্ৰতিজন ৱাৰ্ড সদস্যই হওক, প্ৰতিটো আমাৰ কাউন্সিলাৰেই হওক বা জিলা পৰিষদৰ সদস্যই হওক, আমাৰ গোটেইখিনি আমাৰ সফলভাৱে যোগ্য প্ৰাৰ্থী বাছনি কৰাৰ বাবে আপোনালোক সাজু হৈছোঁ। আপোনাক ধন্যবাদ জনাইছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰিব? ইতিমধ্যে 7 মে'ত ঘোষণা হ'লেই। পোনপ্ৰথমে মই অসম চৰকাৰক ধন্যবাদ জনাইছোঁ, লগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ এই কাৰণে যে এইবাৰ আমাৰ বুথ লেভেলত আমাৰ এইবাৰ যিটো ৱাৰ্ড মেম্বাৰ, আগতে সেইটো দলীয়ভাৱে হৈছিল, ৱাৰ্ড মেম্বাৰটো এইবাৰ কোনো দল নাথাকে, কোনো প্ৰতীক নাথাকে। যদি যিহেতু দল প্ৰতীক নাথাকে, যোগ্য প্ৰাৰ্থী বাছনি কৰিব, ৰাইজে যোগ্য প্ৰাৰ্থী বাছনি কৰাত সহজ হ'ব। আৰু এয়া আছিল নলবাৰীৰ ৰাইজৰ আশা প্ৰত্যাশা পঞ্চায়ত নিৰ্বাচনক লৈ, তেওঁলোকে কেনেধৰণে আশা কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।